সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ ভাদ মাহৰ 1 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ আগষ্ট মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 7:19 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, ৰাতিপুৱা 6:46 চলি থাকিব। আজি যোগ হৈছে ব্ৰহ্মা যোগ, ৰাত্ৰি 3:44 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:56 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ হ'ব দেৱগণ। মহিষৰ অস্থি, মহিষৰ যোনি, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ, বাঘৰ অস্থি, বাঘৰ যোনি, অস্তুত্তৰী মতে বুধৰ, কিন্তু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:26 পৰা 1:04। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 9:49 পৰা 11:26। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা অচিনাকি ব্যক্তিৰ সৈতে চিনাকি হোৱা দেখা যাব, নতুবা আজি বন্ধু বান্ধৱেও কাৰোবাৰ সৈতে আপোনাক চিনাকি কৰাই দিয়া দেখা যাব। আজি আপুনি যিমান ভাবিছিল তাতকৈ বেছি ভাল ফলাফল লাভ কৰিব, কাৰণ ভবাতকৈ আজি ফলাফলবোৰ আপোনাৰ দুগুণ দেখা পোৱা গৈছে। কিন্তু মনত উৎসাহ, উদ্দীপনা, মনোবল, সাহস এইবোৰ আজি বৃদ্ধি কৰাৰ অকণমান প্ৰয়োজন আছে, কাৰণ যিমান বৃদ্ধি কৰিব সিমানেই দিনটো ধুনীয়াকৈ আগবাঢ়ি যাব। বিবাহিতসকলে প্ৰিয়জনৰ সৈতে অকণমান কথা বতৰাত কাজিয়া পেচাল কৰা দেখা যাব। গতিকে যিমান পাৰে নিজক সংযম ৰাখিব, খং ৰাগ নিয়ন্ত্ৰণ ৰাখিব, তেতিয়া দেখিব সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি নতুন নতুন কথা বিষয়ে আপুনি গম পাব, বিশেষকৈ ঘৰৰ কিবা গোপন কথা, নতুন কথা আপুনি হয়তো জানিব পাৰে আজিৰ দিনটোত। যিসকল বিদ্যাৰ্থী আছে সেই বিদ্যাৰ্থীসকলৰ আজি পঢ়াত একান্ত কিছু সময় পাৰ হোৱা দেখা যাব, অৰ্থাৎ অকলে পঢ়া শুনা কৰা এই ৰাশিৰ ব্যক্তিসকলক আজি পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।
বৃষ ৰাশি বৃষ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। বিগত দিনত যদিও কিবা সৰু সুৰা চিন্তা আছিল, কিন্তু আজি সেই চিন্তাবোৰ আপোনাৰ কমিব। লগতে আৰ্থিক স্থিতিও বিগত দিনৰ তুলনাত সবলতাৰ পিনে আজি গতি কৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ যদি ধনৰ কিবা অভাৱ অনাটন আছে, সেই অভাৱ অনাটনবোৰ কমিব। আৰু বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগবোৰ আপোনাৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত অকণমান পৰিৱৰ্তন আজি থাকিব, কাৰণ প্ৰিয়জনৰ সৈতে সৰু সৰু কথাতেই হয়তো মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পনা কৰা কাম বনবোৰ সুকলমে আজি কৰা পৰিলক্ষিত হ'ব। বহুদিনৰ পৰা যদি কিবা কাম পৰিকল্পনা কৰি আছে, হোৱা নাছিল, আজি কিন্তু তেনে কাৰ্যবোৰত অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। মনত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দুটা তিনিটা চিন্তা থাকিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে কি কৰিব, ক'ত যাব, সেইবোৰো চিন্তা কৰি থাকিব, নিজৰ ব্যক্তিগত কামো কৰি থাকিব। গতিকে কিছু পজিটিভ চিন্তাই আজি অৱশ্যে মনত থাকিব। আজি কিন্তু আপোনাৰ কোনোবা ব্যক্তিৰ পৰা উপদেশ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মাজে সময়ে কোনোবা ব্যক্তি আপোনাক উপদেশ দিয়াও পৰিলক্ষিত হ'ব। বাকী অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো লক্ষ্য কৰিলে ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি মিথুন ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালত এনে কোনো ব্যক্তি আছে যি ব্যক্তিয়ে আপোনাৰ উন্নতি হোৱাটো সিমান নিবিচাৰে। গতিকে তেনে ব্যক্তিয়ে আজি আপোনাৰ বিপক্ষে কিবা কথা হয়তো ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতিত আজি লাভালাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। ধন টকা পইচাৰ অভাৱ অনাটন কমিব, হাতত ধনৰ আগমনো হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে পুৰণি কথাবোৰ মনত পেলাই দিয়াও পৰিলক্ষিত হ'ব। আৰু পুৰণি কথাত প্ৰিয়জনক আজি আপুনি অৱশ্যে ক্ষমা কৰিবলগীয়াও কোনোবা ক্ষেত্ৰত হ'ব পাৰে। গতিকে আজিৰ দিনটো অৱশ্যে প্ৰেমত কোনো ধৰণৰ পৰিৱৰ্তন নাহে, নকাৰাত্মক পৰিৱৰ্তন। বাকী কৰ্মক্ষেত্ৰত আজি অকণমান মধ্যম, আপোনাৰ কাম কৰিব গ'লেও হয়তো কোনোবাই সেই কামত আপোনাক কিছু বাধা দিবৰ চেষ্টা কৰিব পাৰে। গতিকে নিজে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিব। আনৰ কথাত বৰ বিশেষ সন্মত নহ'ব কৰ্মক্ষেত্ৰত বিশেষকৈ। বাকী বিবাহিতসকলৰ বাবে দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো পাব পাৰে, যিটো কেতিয়াও হ'ব বুলি ভবা নাছিল। সেই কাৰ্যবোৰে আজি আপোনাৰ হঠাৎ হৈ যোৱা দেখা যাব, যিটো কাৰণত মনত কিছু ফূৰ্তি আনন্দ পুনৰ বৃদ্ধি পাব। গতিকে বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতি আপোনাৰ ভাল হ'ব। আৰু বন্ধু বান্ধৱে আপোনাক ক'ৰবাত খেলিবলৈ নতুবা ক'ৰবাত যাবলৈ হয়তো লগ ধৰিব পাৰে। গতিকে বন্ধুৰ সৈতে আজি কিছু সময় আপোনাৰ অতিবাহিত হ'ব। আজি যদি আপোনাৰ কিবা মূল্যৱান সা সম্পত্তি আছে, সেই সা সম্পত্তিসমূহৰ গুৰুত্ব ৰাখিব, নহ'লে হয়তো হেৰাব পাৰে। আজি ধাৰ্মিক ক্ষেত্ৰত আপোনাৰ কিছু যাবলগীয়া হ'ব পাৰে। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থাবোৰো বাঢ়িব, যোগাযোগবোৰো আজি বৃদ্ধি পাব। আজি প্ৰেম সম্পৰ্কত অকণমান মধ্যম, কিন্তু প্ৰেমত কোনোবাই আজি সহায় কৰিব। আপুনি যদি বহুদিনৰ পৰা কাৰোবাৰ সৈতে সম্পৰ্কত আছে, সেই সম্পৰ্ক আজি পুনৰ সবল হ'ব। কোনোবা ব্যক্তিৰ কিবা কথাই সেই সম্পৰ্কত সবলতা আনিব। মান সন্মান প্ৰতিষ্ঠাবোৰো আপোনাৰ সমাজত বাঢ়িব। য'তেই নাযাওক কিয় ওলাই গ'লেই আপোনাৰ সন্মান সকলোৱে আপোনাক আজি কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহিতসকলৰ প্ৰিয়জনে আপোনাক লৈ গৌৰৱ অনুভৱ কৰা
পৰিলক্ষিত হ'ব। আপোনাৰ কিবা কথাই কিবা কামে প্ৰিয়জনক আজি কিছু গৌৰৱ অনুভৱ কৰাব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত উৎসাহ উদ্দীপনা এইবোৰ বাঢ়িব, যিটো কাৰণত প্ৰত্যেকটো কাৰ্যত এওঁলোকক এক্টিভ থকা পৰিলক্ষিত হ'ব। আজি কোনোবা নহয় কোনোবা সময়ত সুবিধাবোৰো আপুনি লাভ কৰিব। গতিকে হঠাৎ কিবা সুবিধাও আপোনাৰ সন্মুখত আহিব। আকস্মিক সুবিধাৰ যোগ আজি দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰতো আজি দিনটো ভাল, কাৰণ ধনৰ আগমন আপোনাৰ দিশে কিছু হ'ব। লগতে সন্ধিয়াৰ সময়ত কোনোবা অতিথি আলহী নতুবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা নতুন খবৰ লাভ কৰিব পাৰে। প্ৰিয়জনৰ পৰাই হয়তো কিবা ভাল খবৰ আপুনি আজি লাভ কৰিব পাৰে। লগতে আজি পুৰস্কাৰ বিতৰণ নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। দিনটো সন্ধিয়াৰ সময়খিনিত অকণমান লৰা ধপৰা ব্যস্ততাৰ মাজেৰে পাৰ হ'ব। সন্ধিয়া আপুনি সিমান সময় নাপাব, কাৰণ ব্যস্ততাপূৰ্ণভাৱেই সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। বিবাহিতসকলৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ প্ৰিয়জনে আপোনাক আজি বহুখিনি বিশ্বাস কৰিব। বিগত দিনৰ তুলনাত আজি প্ৰিয়জনৰ বিশ্বাস আপোনাৰ ওপৰত বাঢ়িব। লগতে যিসকল বিদ্যাৰ্থী আছে সেই বিদ্যাৰ্থীসকলৰ কিন্তু পঢ়াত অকণমান অনীহা ভাৱ আহিব পাৰে। পঢ়িবলৈ কমকৈ ইচ্ছা আজি এওঁলোকৰ প্ৰকাশ পাব। বাকী দিনটোত শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি দুঃসাহসিক কাম কৰা দেখা যাব। অৰ্থাৎ আনে যিবোৰ কাম কৰাত খুব কষ্ট পায় নতুবা যিবোৰ কাম কৰিবলৈ আনৰ সমৰ্থন নহয়, তেনেধৰণৰ কাম বনবোৰ এওঁলোকে আজি সহজ সৰলভাৱে কৰা পৰিলক্ষিত হ'ব। আৰ্থিক স্থিতি আজি মধ্যম, কাৰণ বিগত দিনত কেইবাটাও পথৰে যদি আহিছিল, আজি এটা পথেৰেহে আপুনি ধন লাভ কৰিব। গতিকে যদিও আহিব কম পৰিমাণে আজি ধন আপোনাৰ হাতলৈ আহিব। ঘৰত কিন্তু কিবা পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। ঘৰত মেৰামতি হওক, ঘৰৰ গৃহ নিৰ্মাণ হওক, এনেধৰণৰ কাৰ্য আজি চলি থকাৰ সম্ভাৱনা আছে। প্ৰেমত নতুনত্বৰ যুগ আছে। প্ৰেম সম্পৰ্কই আজি নতুন ৰূপ ল'ব। লগতে দিনটো ৰোমান্টিক ভাৱতো অৱশ্যে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি যদি পূৰ্বতে কিবা কাম কৰি থৈ দিছিল, সেই কামৰ আজি প্ৰশংসা লাভ কৰিব। সেই কামে আপোনাক উন্নতি প্ৰগতি লাভালাভবোৰ নিশ্চয় দিব। লগতে হঠাৎ ক'ৰবাত যাত্ৰা কৰিবলগীয়া হৈ পৰিব। আপুনি ক'ৰবাত নেযাওঁ বুলি ভাবি থাকিলেও কিবা কাৰণবশতঃ হঠাৎ আপোনাৰ আজি যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আৰু জীৱনসংগীৰ কিবা খবৰ আপুনি আজিৰ দিনটোত শুনিবলৈ পাব, কাৰণ প্ৰিয়জনৰ নতুন খবৰ আপোনাৰ ঘৰত আজি অহাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে অৱশ্যে যিগৰাকী ব্যক্তিক খুব বিশ্বাস কৰে, সেইগৰাকী ব্যক্তি আপোনাক সকলো কথা আজি খুলি নক'ব। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। বিগত কেইবাদিনো ধৰি আপোনাৰ ভাগৰ লাগি আছে, কৰ্মবহু কৰিছে, যিটো কাৰণত জিৰণি নল'লে স্বাস্থ্যত তেনেদৰেই দুৰ্বলতা থাকিব। গতিকে গুৰুত্ব ৰাখিব। আজি নতুনকৈ মনোৰঞ্জনৰ নামত আপোনাৰ কিছু খৰচ হ'ব, কিন্তু আপোনাৰ দিনটো মনোৰঞ্জনৰ বাবে অত্যন্ত শুভ দিন। যাত্ৰা কৰিলেও দিনটো আৰু আনন্দদায়ক হৈ পৰিব, কিন্তু নিজৰ প্ৰয়োজনীয় বয় বস্তুসমূহ লগত ৰখাৰ চেষ্টা কৰিব। আজি
বন্ধুৰ সহায় সহযোগিতা উপদেশ আজি লাভ কৰিব। কোনোবা নহয় কোনোবা বন্ধুৱে আপোনাক আজি উপদেশ দিব। লগতে কৰ্মক্ষেত্ৰত কোনোবাই হয়তো বাদ বিবাদ কৰিব পাৰে, কোনোবাই আপোনাৰ বিপক্ষে কিবা কথা ক'ব পাৰে। গতিকে অকণমান কৰ্মত গুৰুত্ব ৰাখিব। ঘৰত কিছু গৃহ নিৰ্মাণৰ কাম, ঘৰৰ মেৰামতিৰ কাম, পুৰণা কাম আজি আপুনি হাতত ল'বলগীয়া হ'ব পাৰে। পুৰণা বহুদিনৰ কাম পুনৰ আজি কৰিবলগীয়া হৈ পৰিব। লগতে সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত সৰু ল'ৰা ছোৱালীয়ে যিবোৰ কাৰ্য কৰি ভাল পায় আপুনিও আজি তেনেধৰণৰ কাৰ্যবোৰ কৰিব বিচৰা দেখা যাব। জীৱনসংগীয়ে অকণমান সন্দেহ কৰিব পাৰে কিবা কথাত, গতিকে প্ৰিয়জনৰ সন্দেহ উপজিব নিদিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় ভাৱ বহু পৰিমাণে আঁতৰ হ'ব। গতিকে মনত যদি কিবা ভয় শংকা আছে সেইবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শৰীৰতো আজি বলাবল বাঢ়িব। শৰীৰৰ লগতে মনতো আজি বলাবল এওঁলোকৰ বৃদ্ধি পাব। যিহেতু আজি আৰ্থিক স্থিতিও সবল, গতিকে ধনৰ অভাৱ অনাটনবোৰো বহু পৰিমাণে কম হ'ব। লগতে সম্বন্ধীয় কোনোবা ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা আৰু কিবা খবৰ আজি লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে, যিটো আপোনাৰ মনত লগাকৈ অকণমান প্ৰিয়জনে হয়তো কিবা কথা ক'ব। গতিকে গুৰুত্ব ৰাখিব, যিকোনো ক্ষেত্ৰত প্ৰিয়জনক নিৰাশ নকৰিব। আজৰি সময়ৰ কিন্তু আজি সদুপয়োগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অকণমান সময়ো এওঁলোকৰ অবাবত ব্যয় নহয়, কিবা নহয় কিবা কাৰ্যৰ নামতে আজৰি সময়খিনি পাৰ হ'ব। দিনটো অকণমান লৰা ঢপৰাৰ মাজেৰে পাৰ হ'ব, কাৰণ আজি বহু ব্যস্ততা আপোনাৰ দেখা পোৱা গৈছে। একাধিক কামৰ দায়িত্ব আপুনি আজি লোৱাৰ বাবে আপোনাৰ ব্যস্ততা বাঢ়িব। সন্ধিয়াৰ সময়ত কিন্তু এওঁলোকৰ মনৰ আশাবোৰ পূৰণ হ'ব। ৰাতিপুৱাৰ ভাগত যদিও আপোনাৰ নিজৰ পচন্দৰ কাম বনবোৰ নহ'ব, বেলেগ বেলেগ কাৰ্যতহে জড়িত থাকিব লাগিব, কিন্তু সন্ধিয়াৰ সময়খিনিত আপুনি মন পচন্দৰ কাৰ্যৰ সৈতে জড়িত থাকিব পাৰিব আৰু মনৰ আশাবোৰো পূৰ্ণ হ'ব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি আত্মীয় ব্যক্তিৰ খা খবৰ আহিব। আত্মীয় ব্যক্তিয়ে আপোনাৰ আজি খা খবৰ লোৱা পৰিলক্ষিত হ'ব। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ হাতত যিমান ধন লাগিছিল সিমান ধন নাথাকিব, অকণমান কমকৈ থাকিব। খোৱা লোৱাটো যত্ন ৰাখিব। বহু বেছি বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু ক'ৰবাৰ পৰা নিমন্ত্ৰণ পাব আপুনি। কোনোবা নহয় কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব। আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰাও দেখা যাব। আপুনি যিটো কাম কৰি আছে সেই কাম বনবোৰ অন্য ব্যক্তিয়ে কপি কৰি কৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিছু কথা আপুনি মানি চলিব লাগিব। অৱশ্যে সম্পৰ্ক ধুনীয়াকৈয়ে থাকিব, প্ৰেম সম্পৰ্কত মধুৰতাৰ যোগে দেখা পোৱা গৈছে, কিন্তু প্ৰিয়জনে যিটো কয় সেইটো কথা অৱশ্যে মানি চলিব লাগিব। আজি সৌন্দৰ্য পাতিটো পুনৰ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব পাৰিব, কাৰণ দৈহিক সৌন্দৰ্যতা আজি বাঢ়িব আপোনাৰ। লগতে অইন দিনৰ তুলনাত আজি দিনটো এইকাৰণেই বিশেষ, কাৰণ আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ কিছুমান নহ'বলগীয়া কাৰ্য হ'ব, যিটো আপুনি কেতিয়াও ভবা নাই। তেনেধৰণৰ কাৰ্যও দিনটোত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী লক্ষ্য কৰিলে দিনটোত আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি।
মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে খুব ধুনীয়াকৈ হ'ব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব গোটেই দিনটো খুব শুভ আৰু মংগলময় যেন অনুভৱ আপুনি কৰিব পাৰিব। লগতে আজি কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা শুভ সংবাদ অহাৰো সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে হঠাৎ কিবা কোনোবা ক্ষেত্ৰৰে ভাল খবৰ পাব পাৰে। আজি কিন্তু খৰচ কিছু বাঢ়িব, আৰ্থিক ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা কিছু বেছি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি বৰ বাহিৰা কথা চিন্তা কৰি নাথাকিব, কাৰণ কোনোবাই অকণমান আপোনাৰ মনত বেলেগ বেলেগ চিন্তাৰ উদ্ভৱ কৰাব পাৰে, কিন্তু বৰ বিশেষ আপুনি সেইবোৰ চিন্তা নকৰি দিনটো আনন্দ ফূৰ্তিৰে যিমান অতিবাহিত কৰিব সিমানেই আপোনাৰ দিনটো ভাল হ'ব। বহুদিনৰ মূৰত প্ৰিয়জনে আপোনাক আমনি কৰিব, কাৰণ বহুদিন প্ৰিয়জনে কোনো ধৰণৰ আপত্তি কৰা নাছিলে, আজি আপত্তি কৰিব। কৰ্মক্ষেত্ৰত অইন ব্যক্তিয়ে কৰিব নোৱাৰা কিছু কাৰ্য এওঁলোকে আজি কৰা দেখা যাব, কিন্তু গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। এটাৰ পিছত এটা কাম আপোনাৰ ওচৰত আজি আহি থাকিব। আজৰি সময়তো অৱশ্যে পজিটিভ কাৰ্যৰ জৰিয়তেই দিনটো পাৰ হ'ব, গতিকে অকণমান সময়ো এওঁলোকৰ অভাৱত আজি ব্যয় নহয়। জীৱনসংগীৰ বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আহি পৰিব, কাৰণ কোনোবা সময়ত প্ৰিয়জনৰ স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ভিতৰত থকা গোপন প্ৰতিভাবোৰ বিকাশ পাব। শাৰীৰিকভাৱে অকণমান কাম বনবোৰ কৰি কিছু ভাগৰ অনুভৱ হ'ব পাৰে, কিন্তু ভিতৰত থকা বহু গোপন প্ৰতিভা এওঁলোকৰ বিকাশ পাব। আজি এই ৰাশিৰ ব্যক্তিসকলেও কিবা ভাল খবৰ কোনোবা ক্ষেত্ৰত লাভ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে মান সন্মান প্ৰতিষ্ঠা এইবোৰো লাভ কৰিব। লগতে নিজৰ ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে সেই ইচ্ছা শক্তি আপুনি যিমান বঢ়োৱাৰ চেষ্টা কৰিব সিমানেই কিন্তু আপোনাৰ দিনটো আৰু অধিক শুভ হৈ পৰিব। অতিৰিক্ত যদি ধন আছে তেতিয়াহ'লে ক'ৰবাত সঞ্চয় কৰক, কাৰণ আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত কামতো লাগিব। বহু নতুন নতুন কথা আপুনি জানিব পাৰিব, কাৰণ জ্ঞান লাভৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। নিজৰ জ্ঞানৰে আনক উপদেশ, আনক সহায় কৰা এওঁলোকে দেখা যাব। প্ৰেম সম্পৰ্কত আজি দিনটো অতি উত্তম দিন, কাৰণ প্ৰেমে এক নতুন ৰূপ লোৱাও পৰিলক্ষিত হ'ব। আজি দিনটোত সুস্বাদু ভোজনো আপুনি খোৱাৰ সুযোগ লাভ কৰিব, গতিকে দিনটোত ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন আপুনি লাভ কৰিব। ইয়াৰ উপৰিও যিসকল সৰু সৰু ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত আজি ভাল লাভালাভ হ'ব, কাৰণ ব্যৱসায় বাণিজ্যত লাভ উন্নতিৰ আজি যোগ দেখা গৈছে। সামাজিক আৰু ধাৰ্মিক এই দুয়োটা কাৰ্যতো আপোনাৰ অংশগ্ৰহণ সমানেই থাকিব, গতিকে সমাজৰ কাম আৰু ধৰ্মৰ কাম এওঁলোকে আজি কৰা পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে দিনটোত আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মতকৈ এওঁলোকৰ ভাগ্য কিছু উদয় হ'ব, কাৰণ কৰ্ম যিমান কৰিব তাতকৈ ভাগ্যৰ জৰিয়তে এওঁলোকৰ কাৰ্যবোৰ সহজ হৈ পৰিব। সকলো ক্ষেত্ৰত আপুনি কষ্ট নকৰাকৈও কাৰ্যবোৰ আগবাঢ়ি গৈ থাকিব। বৰ বেছি কষ্ট কৰাৰ আজি প্ৰয়োজন নাই। ভ্ৰমণৰ যোগ আছে, সৰু সৰু হ'লেও আজি দিনটোত আপোনাৰ যাত্ৰা হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ ক'ৰবাত হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে, যিটো ক্ষেত্ৰত আপুনি খৰচ কৰিম বুলি ভবা নাছিল। বিশেষকৈ পিতৃ মাতৃৰ নামতো আজি কিছু খৰচ দিনটোত দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা আপোনাক ক'ব পাৰে, গতিকে বৰ বিশেষ প্ৰিয়জনৰ কথাত গুৰুত্ব নিদিব, কাৰণ প্ৰিয়জনৰ স্বভাৱ আজি কিছু খঙাল হৈ থাকিব পাৰে, গতিকে আপুনি এই গুৰুত্ব ৰাখিব। ভৱিষ্যতে কি কৰিব কি নকৰিব পৰিকল্পনাবোৰ এওঁলোকে আজিৰ দিনটোত ধুনীয়াকৈ কৰা দেখা যাব, গতিকে ভৱিষ্যতৰ পৰিকল্পনা আজিৰ দিনটোত কিছু বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে
সময়ৰ কাম সময়তকৈ আজি পূৰ্বতেই সম্পূৰ্ণ কৰা পৰিলক্ষিত হ'ব। যিটো কাম এওঁলোকক কৰিবলৈ এটা সময় ধৰি দিছে কোনোবাই, সেই কাম বনবোৰ আগতেই শেষ কৰি কামৰ দায়িত্ব পালন কৰা এওঁলোকে পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।